নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জানুৱাৰী। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 4000 টকা সোমাব। কেন্দ্ৰ চৰকাৰে তাৰিখ ঘোষণা কৰিছে কেতিয়া PM কিষাণৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকা নহয় 3000 টকা বোনাছ লাভ কৰিব আপুনি। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে, কিয়নো 2000 টকাৰ পিছত 25000 টকা পাবলৈ হ'লে পৰীক্ষা দিব লাগিব। যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। 1250 টকা নহয় 8000 টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। যিসকলে আগতে টকা পাইছিলে এতিয়া টকা নাপায় সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে, কিন্তু সেইসকলৰ একাউণ্টত 8000 টকা সোমাব। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 8000 টকা। 20 ফেব্ৰুৱাৰীত 8000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ইয়াৰ পূৰ্বে হিতাধিকাৰীসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 8000 টকা নাপাব। ৰাজ্যৰ 37 লাখ মহিলাই পাব 8000 টকা। বহাগ বিহুৰ আগতীয়াকৈ উপহাৰ অৰুণোদয় হিতাধিকাৰীলৈ প্ৰদান কৰিব চৰকাৰে। বহাগ বিহুৰ উপহাৰ ল'বলৈ সাজু হওক প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে। 3000 টকাকৈ সোমাব আপোনাৰ বেংক একাউণ্টত। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয়ৰ ধন 5000 টকা লাভ কৰিব। মুঠ 4টা কিস্তি একেলগতে প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আৰু বিহু উপলক্ষে চৰকাৰে বিশেষ উপহাৰ হিচাপে 3000 টকা প্ৰদান কৰিব একাউণ্টত। মুঠ 8000 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনিও 8000 টকা ল'বলৈ সাজু হওক। মাজত মাত্ৰ এটা মাহ বাকী আছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ বাবে চৰকাৰৰ ফালৰ পৰা জৰুৰী জাননী জাৰি কৰিছে। অতি শীঘ্ৰে এই 3টা কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা। ফেব্ৰুৱাৰী মাহতে 22 নং কিস্তিৰ ধন সোমোৱাৰ সম্ভাৱনা আছে। একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আজিয়ে কৰক এই 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা PM কিষাণৰ ধনৰ বাবে আপুনি কিন্তু এই টকা নাপাব। PM কিষাণৰ টকা পাবলৈ হ'লে আপুনি প্ৰথমতে EKYC আপডেট কৰিব লাগিব। যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই শীঘ্ৰে EKYC আপডেট কৰক। নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক ফাৰ্মাৰ ID। যদি কোনোবাই কৃষকে ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব বা নামটো অন্তৰ্ভুক্ত কৰিব, নিশ্চয় কৰিব পাৰিব, কিন্তু ইয়াৰ পূৰ্বে আপুনি ফাৰ্মাৰ ID বনাব লাগিব, অন্যথা এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি। যিসকলে টকা পাই আছে সেইসকলেও ফাৰ্মাৰ IDটো বনাব লাগিব। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। যিসকলে এতিয়ালৈকে আধাৰৰ লগত মোবাইল নম্বৰ লিংক কৰে অতি শীঘ্ৰে লিংক কৰক। 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব EKYC আপডেট। যিসকল কৃষকে এতিয়ালৈকে EKYC আপডেট কৰিব পৰা নাই, কেনেকৈ আপডেট কৰিব জানি লওক। প্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনটো আপুনি অ'পেন কৰক। তাৰপিছতে আপুনি ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ এতিয়া আপুনি লগ ইন কৰক আৰু তাতে EKYC অপশ্যনত আপুনি ক্লিক কৰক। আধাৰ নম্বৰৰ সৈতে আপুনি কেপচা কোডটো দি চাৰ্চ কৰক। সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। ঘৰতে বহি সম্পূৰ্ণৰূপে কৰক EKYC প্ৰক্ৰিয়া। যিসকলে এতিয়ালৈকে EKYC কৰা নাই শীঘ্ৰে EKYC কৰক। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰী বান্ধি দিলে কেইবাটাও চৰ্ত। উদ্যমিতা আঁচনিৰ বাবে হ'ব পৰীক্ষাত ফেইল কৰিলে আঁচনিৰ পৰা কটা যাব আপোনাৰ নাম। পৰীক্ষাত পাছ কৰিলে 10,000ৰ পিছত আপুনি 25,000 টকা লাভ কৰিব। আৰু দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে পাব আপুনি 50,000 টকা।
আঁচনি পাবলৈ এই আটাইতকেইটা চৰ্ত মানিব লাগিব। পৰীক্ষাত পাছ কৰাৰ উপায় দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই পৰীক্ষাত পাছ কৰাটো একেবাৰে সহজ, কেৱল উদ্দেশ্যৰে কাম কৰিলে হ'ল। তিনিটাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি 10,000 টকা লাভ কৰিছে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি 25,000 টকা ল'বলৈ আপুনি পৰীক্ষা দিবলৈ সাজু হওক। অন্যথা আপোনাৰ একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা নাপাব আৰু তাৰপিছত চৰকাৰে 50,000 টকাৰ বাবে চৰকাৰে পৰীক্ষা পাতিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মহিলাসকলৰ বিপদৰ সাৰথি 114 নম্বৰ। স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব এই নম্বৰতে। স্বামীসকলক সাৱধান হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন হেল্পলাইন নম্বৰ। মহিলাসকলৰ বাবে 114 নম্বৰ ঘোষণা কৰিছে। মহিলাসকলে মনে মনে ফোন কৰি দিব পাৰিব অভিযোগ। দ্বিতীয় নিশা কৰাৰ চেষ্টা কৰিলে যাব লাগিব জেললৈ আৰু জেলতে পাতি দিয়া হ'ব বিবাহ। মুখ্যমন্ত্ৰী এই সকিনি হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় বিবাহক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, CBI আদালত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। LOC কেলেংকাৰীৰ সন্দৰ্ভত 12B IPC আৰু 420 IPC ধাৰাৰ অধীনত গোচৰ ৰুজু। ইয়াৰ পাছতো দেৱব্ৰত শইকীয়াই কেনেকৈ বিৰোধী দলপতি হৈ আছে? দেৱব্ৰত শইকীয়াৰ কি যাদু আছে? আৰু এই বিস্ফোৰণ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। প্ৰদ্যুৎ বৰদলৈকে তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত গৰিয়ালৰ চকু পানী টকে। কেৱল এয়াই নহয়, তেওঁ আকৌ সংখ্যালঘু জাতীয় সংগঠনৰ সভাপতিক চিনি নাপায়। সময়কাকো ক্ষমা নকৰে শ্বেৰমান আলীৰ সকিয়নি। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈলৈ আৰু একাংশই গৌৰৱ গগৈৰ বিৰুদ্ধেও চক্ৰ। ৰাৱণৰ সোণৰ লংকাৰ ঘৰ শত্ৰু বিভীষণৰ বাবেহে ধ্বংস হৈছিল আৰু CBI আদালত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। আৰু ইয়াক লৈ শ্বেৰমান আলী ডাঙৰে ডাঙৰ মন্তব্য কৰিছে। শ্বেৰমান আলীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। অখিল গগৈৰ কেইবাটাও বিস্ফোৰণ মন্তব্য। উজনিত নিৰ্বাচন জিকি দেশক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ খিলঞ্জীয়া মানুহে কোনোদিনে আপোনাক নিজিকায়। শিৱসাগৰ মৰিয়নিত থিয় থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিয়ে। নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰে বিজেপিয়ে। মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভাল পাব বুলি উচ্ছেদ কৰে। মুছলমানৰ ঘৰ ভাঙি হিন্দুৰ পৰা ভোট ল'ব বিচাৰিছে চৰকাৰে। মুছলমান দেখিলে বিদেশী বুলি অত্যাচাৰ কৰে চৰকাৰে। মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টকে দেৱব্ৰত শইকীয়াই। ৰিজাল্ট কৰিম চৰকাৰৰ অভিযোগ কিমান সঁচা? সঁচাকৈ বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে নেকি দেৱব্ৰতই? হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলে নেকি দেৱব্ৰত শইকীয়াই? মুখ খুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। দেৱব্ৰত শইকীয়াক সমৰ্থনত নামিল গৌৰৱ গগৈ। ৰিজাল্ট কৰিম চৰকাৰে ভুল কৰিছে। বিৰোধী নেতাক বিজেপিৰ এজেণ্ট বুলি কোৱাটো ভুল। ৰিজাল্ট কৰিমৰ কথাত সমৰ্থন নাই। আমি দেৱব্ৰত শইকীয়াৰ কথাৰ লগত একমত, মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰিজাল্টক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে ইলিয়াছ আনচাৰীয়ে। ৰূপেশ চামগুৰিত উচিত হ'ল, কিন্তু প্ৰদ্যুৎ বৰদলৈ সংসদত এইবাৰ নামাতিলে। মুছলমানৰ ভোটাৰে জিকি মুছলমানক চিনি নাপায় বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। কেনেকৈ প্ৰদ্যুৎ বৰদলৈ মুছলমান অধ্যাসিত নগৰ সাংসদ হ'ল? এতিয়াও সময় আছে প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তিক বয়কট কৰক। মুছলমান ৰাইজলৈ মুকলি আহ্বান বেৰিষ্টাৰ ইলিয়াছ আলী আনচাৰীৰ। থিং ৰূপেশ চামগুৰি নগৰ মুছলমানলৈ অনুৰোধ আনচাৰীৰ। যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে তাক বয়কট কৰক। মুছলমানে চিৰজীৱন ভোট দি MLA আৰু MP বনাই আছে। আমাক লৈ ৰাজনীতি কৰি আছে, এতিয়া আমাক চিনি নাপায়। আৰু এতিয়া সময় হ'ল মুছলমান সজাগ হওক। নিজৰ ৰাজসাৰ থিয় কৰি নিজে জীয়াই থাকিবলৈ শিকক। ৰাজসাৰ নৌখোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক। আগন্তুক নিৰ্বাচনত যাতে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। ৰিজাল্টক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে ইলিয়াছ আনচাৰীয়ে। হয়, ইলিয়াছ আনচাৰীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব?
হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।